হেল্ল' গাইজ, কি খবৰ? ৱেলকাম টু আৱাৰ আনাডাৰ ভ্লগ। আমি আপোনালোকক আজি দেখোন আমাৰ কনষ্ট্ৰাকশ্যনৰ ভিডিঅ' এটা, সম্পূৰ্ণ এটা ভ্লগ টাইপ। তো এয়া আমি এনেদৰে কাম বন কৰি আছোঁ। এটা সম্পূৰ্ণ ৰেষ্টুৰেণ্ট কাম ডাইনিং ৰুম চলি আছে, ডেক'ৰেশ্যন। তো এনেকুৱা বিভিন্ন ধৰণৰ আৰ্টিষ্টিক আমি কাম চলাই আছোঁ। এয়া এটা সম্পূৰ্ণ আপোনাৰ এটা সুৰংগ টাইপ আপোনাৰ এটা ডিজাইন থাকিব। ইয়াতে আমি আপোনালোকৰ এয়া হাতী এটা ডিজাইন কৰিছোঁ। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ গছ থাকিব। এয়া আমাৰ ল'ৰাসকলে কাম কৰি আছে। এয়া আপোনাৰ এটা ফেঞ্চিং টাইপ হেৰি হ'ব। আমি জেকেটিং কৰি আছোঁ। জেকেটিং কৰাৰ লগতে এইখিনি আপোনাৰ এইখিনি বল্ডাৰ ডিজাইন হ'ব। এইটো এটা আইচক্ৰীম ডিজাইনৰ ড'ৰ শ্বেপ দিছোঁ। ইয়াতে আপোনাৰ এইটো হ'ব আপোনাৰ ৰেষ্টুৰেণ্টৰ ফ্ৰণ্ট লুক। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ আৰু কাম চলি আছে। এটা সৰু কাম হ'ব। ইয়াতে আমি আপোনাৰ কাঠৰ বিটৰ জৰিয়তে আমি এইখিনি বিট লগাই আছোঁ। দেখিছে, এইটো এটা ময়ূৰ ডিজাইন আমি বনাই আছোঁ। এইখিনি যে বিট দেখিছে, সেই ডিজাইনত আমি বিটখিনি কৰি আছোঁ। তো আমাৰ ল'ৰাসকলে কাটিং কৰি আছে, লগতে লগাই গৈ আছে। তো আপোনালোকৰ এনেদৰে দেখাই যাম বুলি সৰু সৰু কিছুমান ভিডিঅ' আমাৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। তো চাই থাকিব। যদিহে ভিডিঅ'টো ভাল পাইছে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ পোৱালিকেইটাই বিট কাটি আছে চেপত। তেনেকৈ আৰু বিট কটাৰ পিছত লগাই যোৱা হ'ব। সিহঁতি কটা কৰি আছে। এয়া এটা চিখৰ খাই মুখ মেলিব পাৰে, দেখিছে আপোনালোকে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং আৰু ডেক'ৰেশ্যনৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আমাৰ লগত যোগাযোগ হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভাল পাইছে লাইক কৰি দিব। এয়া জেকেটিং কৰাৰ পিছত এনেকৈ আমি নেট বান্ধিছোঁ। যিহেতু আমাৰ বল্ডাৰ ডিজাইন শ্বেপ হ'ব, এটা সুৰংগ ডিজাইনৰ ওপৰতো এটা আপোনাৰ সম্পূৰ্ণ লাইটিং থাকিব। তো এইবোৰ বল্ডাৰ শ্বেপত আমাৰ কাটিং কৰি এনেকৈ প্ৰথমতে জেকেটিং কৰাৰ পিছত নেট মৰা হৈছে। তো এইটো অলপ এইটো হাফ লুক হৈছে। ইয়াৰ পিছত ফুল লুক আপোনালোকে দেখিবলৈ পাব এনেদৰে। এইটো এটা ৱাল ডিজাইন আপোনালোকে দেখিছেই কেনেকুৱা আপোনাৰ এটা ছান ভিউত। এইটো এটা সম্পূৰ্ণ নদীৰ পাহাৰ ঝৰ্ণা কেইটা এটা ডিজাইন দিয়া হৈছে। এটা চাইডে চাইডে আপোনাৰ বল্ডাৰ লুকছ দিয়া আছে। এনেদৰে আমি বিভিন্ন ধৰণৰ কাম চলাই আছোঁ। বিভিন্ন ধৰণৰ কামৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আজিলৈ ধন্যবাদ। থেংক ইউ গাইজ।